দুলিয়াজানৰ মাজমজিয়াৰ এখন বিশেষ দলং দুলিয়াজানৰ নতুন কলনী গাঁৱৰ দলংখনৰ এটা অংশ ভাগি যোৱাত ৰাইজৰ মাজত এতিয়া হাহাকাৰ লাগিছে। দলংখনৰ ওপৰেদি বিপদসংকুলভাৱে চাইকেল আৰু বাইক অহা যোৱা কৰিছে যদিও বন্ধ কৰি ৰখা হৈছে আন বাহনৰ চলাচল। দলংখন নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে অইল কৰ্তৃপক্ষক বাৰম্বাৰ নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা। অইল ইণ্ডিয়া লিমিটেডৰ মূল নলাটোৰ পৰিৱেশ দেখিলে চকু কপালত উঠিব আপোনাৰ। চহৰখনৰ পৰা ওলাই যোৱা একমাত্ৰ নলাটোৱে প্ৰদূষিত পানী পৰিছেগৈ বুঢ়ীদিহিং নৈত। আৰু এই সন্দৰ্ভত আমাৰ সাংবাদিক প্ৰণৱজিৎ বৰাৰ এক ৰিপৰ্ট আপোনালোকে আগবঢ়াইছোঁ। দুলিয়াজানৰ আটাইতকৈ এখন গুৰুত্বপূৰ্ণ দলং দেখুৱাবলৈ আহিছোঁ আৰু বিশেষভাৱে দুলিয়াজানৰ মাজমজিয়া নতুন কলনী অঞ্চলৰ ৰাইজে কিদৰে যাতায়াত কৰিছে পৰিৱেশ দেখুৱাব সহযোগীয়ে উৎপলে পৰিৱেশ দেখুৱাব। আৰু এইখনেই হৈছে দলং, যিখন দলং কেৱল এইদৰে বন্ধ কৰি দায় সামৰিছে অইল ইণ্ডিয়া লিমিটেডে। আৰু অইল ইণ্ডিয়া লিমিটেডে দীৰ্ঘদিনীয়া ৰাইজৰ দাবী আছিল যে এখন দলং হ'ব লাগে আৰু ৰাইজৰ আবেদনৰ ভিত্তিত দলংখন তেওঁলোকে নিৰ্মাণ কৰিলে, কিন্তু ঠিকাদাৰৰ গাফিলতিৰ ফলত এইদৰে ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে আৰু এই পথেদি কোনো ধৰণৰ গাড়ী অহা যোৱা কৰিব নোৱাৰে। আৰু অন্য এটা পৰিৱেশ দেখুৱাম মই সহযোগী যদি সম্ভৱ হয় উৎপলে দেখুৱাব। অইল ইণ্ডিয়া লিমিটেডৰ যিটো মুখ্য যি নলাইদি চহৰখনৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ পানী এই নলা দিয়ে যায় আৰু বুঢ়ীদিহিং নৈত পৰে। আপোনালোকে চাওক কেনেধৰণৰ কদৰ্যময় পৰিৱেশৰ মাজত অইল ইণ্ডিয়া লিমিটেডৰ এই নলাটো আছে। স্থানীয় এজন ছাৰ আপোনাৰ ওচৰলৈ মই অকণমান আহিব বিচাৰিম, কি ক'ব এই মুহূৰ্তত? আচলতে আমাৰ এই দলংখন এই অঞ্চলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা যাতায়াতৰ পথ আৰু বহুত দিনৰ পৰা ভাগি আছে, যাৰ কাৰণে এই অঞ্চলৰ সমূহ ৰাইজে এনেকৈ এটা পাক ঘূৰি পেলাই আহি পেলাই ওচৰৰ জেগাকণলৈ যাবলগীয়া হয়। যাৰ কাৰণে আমি কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে তেওঁলোকে অতি সোনকালে দলংখন নিৰ্মাণ কৰি ৰাইজৰ যাতায়াতৰ সুবিধা কৰি দিয়ে। আমি জ্ঞাপন কৰিছোঁ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। বহুত টকা অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতা আঁচনিত খৰচ কৰে দেখিছোঁ। দুলিয়াজানৰ যেতিয়া মূল পথটো বন্ধ হয় কিন্তু এই পথেদিয়ে অহা যোৱা কৰে। নলাৰ যি পৰিৱেশ, পথ যিহেতু বন্ধ হৈ আছে, কি ক'ব আপুনি? চাওক, অইল ইণ্ডিয়া লিমিটেডৰ যিটো CSR পুঁজি সামাজিক দায়বদ্ধতা আঁচনি আছে, ইয়াৰ লাখ লাখ টকা কোটি কোটি টকা কিন্তু বাহিৰৰ কিন্তু কামত খৰচ কৰা আমি দেখিবলৈ পাই আছোঁ। আৰু সমান্তৰালভাৱে আৰু এটা কথা আপোনালোক ক'বই লাগিব যে টাইহোম ছাত্ৰ সন্থাৰ তৰফৰ পৰা অইল ইণ্ডিয়া লিমিটেডক আমি 100% পুঁজি দুলিয়াজান অঞ্চলৰ কাৰণে খৰচ কৰিবৰ কাৰণে ইতিমধ্যে আমি বিভিন্ন পত্ৰ প্ৰেৰণ কৰিছোঁ। কাৰণ ইয়াৰ আপোনালোকে চাওক, আজি অইল ইণ্ডিয়া চিকিৎসালয়ৰ যিটো নলা বা যিটো নৰ্দমা, সেই নৰ্দমাৰ ইমান প্ৰত্যক্ত পানীবিলাক আহিছে। এই ৰাইজে কিমান কষ্ট পাইছে, কিমান অশান্তি, ইয়াৰ পৰা বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা বেছি আছে। আৰু এখন দলং একদম আপুনি চাব 50 মিটাৰ দূৰত এই দলংখনৰ পৰা এটা ইয়াতে খাট বহি আছে, তাৰ পৰা আৰু 50 মিটাৰ দূৰত অইল ইণ্ডিয়া লিমিটেডৰ ফিল্ড হেডকোৱাৰ্টাৰ, মুখ্য কাৰ্যালয়, প্ৰশাসনিক বিষয়া, মূল পঞ্জীয়কৰ কাৰ্যালয় ইয়াতে আছে। তাৰপিছত অইল ইণ্ডিয়া লিমিটেডক আমি ক'বলগীয়া হৈছে যে এই দলংখন আপোনালোকে বনাই দিয়ক, এই উন্মুক্ত হৈ থকা যিটো ড্ৰেইন আছে এই ড্ৰেইনটো আপোনালোকে আটক ধুনীয়াকৈ আপোনালোকে বনাই দিবৰ কাৰণে আমি ক'বলগীয়া হৈছে। তাৰমানে এই কথাটো প্ৰমাণ কৰি দিছে আজি অধ্যুষিত অঞ্চল হয় আমাৰ ইয়াত। আপোনালোকে চাওক, আজি যেতিয়া এয়াৰ পলিউশ্যন হয় আমাৰ ইয়াত এই ওচৰৰ মানুহখিনি ভুগি আছে, আজি শব্দ পলিউশ্যন হয়, আজি বায়ু পলিউশ্যন হয়, সকলো ক্ষেত্ৰত আমাৰ মানুহখিনি ভুগি আছে। কিন্তু অইল ইণ্ডিয়া লিমিটেডে কিমান AC শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি থকা এই মানুহখিনিয়ে অকল নিজৰ চাকৰিটোৰ কথা চিন্তা কৰে, কেৱল নিজৰ গ্ৰেচুইটি পইচা চিন্তা কৰে আৰু তাৰ বাহিৰে একো তেওঁলোকে চিন্তা নকৰে। সেইকাৰণে আমি টাইহোম ছাত্ৰ সন্থাই পুনৰ দাবী উত্থাপন কৰিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ চুবুৰীয়া যিমানখন অঞ্চল আছে, গাঁও আছে, ইয়াৰ বাট পথ, বিদ্যালয়, মহাবিদ্যালয়, আন্তঃগাঁথনি উন্নয়ন, ড্ৰেইন আৰু মূল দলংসমূহ নিৰ্মাণ কৰি পেলাই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰণৱজিৎ বৰা।